নমস্কাৰ সকলোকে স্বাগতম জনাই আজি ব্লগটি আৰম্ভ কৰিছো আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ভালে কুশলে থাকক নিজৰ যত্ন লব আৰু ইমানে গৰম পৰিছে তাৰ মাজে মাজে বাৰু বৰষুণো পৰিছে এতিয়া বনাবলৈ লৈছো বেহুৱা আপোনালোকে নিশ্চয় গম পায় যি সকলে খায় খৰিয়হৰ পৰা যে বনায় বেহুৱাটো খাৰলি বুলিও কয় কিছু কিছু আৰু মোৰ হেতু বহুত প্ৰিয় মানে গৰমৰ দিনত পইতা ভাতৰ লগত খাই বহুত ভাল পাওঁ আৰু বনাবলৈ লৈছো আৰু ৰদত ধুই কৰি শুকুৱাই ধুনিয়াকৈ থৈ দিছো সকলো জানেই বনাবলৈ আৰু যেহেতুকে অলপ অলপ ভিডিও কৰোৱে আৰু তাৰ বাদে কঁঠালৰ পিঠা বনাম আজি ফালে একেটা খৰিয়হ ধুনিয়াকৈ ধুই কৰি সাফা কৰি লৈছো আৰু এফালে ঘৰৰ জলকীয়া একেটা বেহুৱা বনাম গটিকে মিক্সিত খুন্দি ল'ব লাগিব ধুনিয়াকৈ শুকুৱাই থৈছো ৰদত এতিয়া খৰিয়হখিনি খুন্দি ললো ইয়াতে জলকীয়া ঘৰৰ অলপমান শুকুৱাই পেলে কাটি লৈছো আৰু নহৰু আৰু আদা অলপ পিচি দিছো এফালে হল কলাখাৰে খৰুৱাই লোৱা এতিয়া মই ইয়াতে নিমখ দি ধুনিয়াকৈ খানো এতিয়া মই কলাখাৰখিনি দি সকলোৱে বনাব জানে বাৰু এতিয়া ধুনিয়াকৈ খানি কৰি কলপাতত থৈ দিম আৰু এতিয়া ইয়া মোৰ খাৰলিখিনি বনাই হৈ গ'ল এতিয়া কলপাতত মেৰিয়াই থৈ দিম 3 দিন মান থোৱাৰ পিছতহে খাবলৈ ভাল হ'ব আৰু মানে পানী দিয়া পইতা ভাতৰ লগত বহুত ধুনিয়া লাগে খাই এতিয়া বেহুৱাখিনি এইদৰে পেকিং কৰি মানে মেৰিয়াই থৈ দিছো ধুনিয়াকৈ কলপাতত আৰু এটা দিলো মাহঁতৰ ঘৰত এটা দিলো কাকলি মাইনাও খাই ভাল পাওঁ বুলি ক'লে যে আৰু এইখিনি আমাৰ ঘৰৰ কাৰণে আকৌ আমাৰ মাইনাক অলপমান বনাই দিব লাগিব ফালে এয়া কঁঠাল এটা ভাঙি দিলে আৰু এইফালে পিঠাগুৰি লৈছো এফালে খুন্দি আছিল মই মিক্সিতে কঁঠাল পিঠা আপোনালোকে নিশ্চয় বনাই চাগে পাতত দি এতিয়া আমি কঁঠাল পিঠা বনাই খাম আৰু দুইজনে আৰু মই মানে বহুত ভাল পাওঁ মোৰ প্ৰিয় হয় কঁঠালখিনি ধুনিয়াকৈ মানে চেকনিখনতে পিচি লৈ লওঁ ৰসটো উলিয়াই কঁঠালখিনি ধুনিয়াকৈ উলিয়াই লৈছো এয়া চাওক আৰু এইখনতে মানে একদম এনেকৈ হেঁচি দিলে ৰসটো ওলাই বহুত ধুনিয়া হৈছে আৰু কঁঠালখিনিও বহুত ধুনিয়াকৈ ওলাইছে আৰু এইফালে গুটি সৰু সৰু খাবলৈ মজা হ'ব কলপাত লৈছো আৰু এনেকৈ এহাটা ইয়াতে এনেকৈ দি দিম দি এনেকৈ জাপি দি হাতখনে দি এনেকৈ কৰি দিম এনেকৈ চেপেটা কৰি দি তেতিয়া তাৱাত দিলে হৈ যাব আৰু বেছি একো কৰিব নালাগে বনাই আছো কলপিঠাও বনাওঁ মই এনেকৈ আজি বনাইছো এয়া কঁঠালৰ পৰা এয়া এওক দিছো এয়া চাহ বনাই আছো এইফালে আৰু এইফালে এয়া বনাই আছো একো কৰিব নালাগে এনেকৈ খালি এটা চাইড উল্টিয়াই দি আকৌ এইটো চাইডে উল্টিয়াই দিলেই হ'ল দৈ যাব ধৰিছিলে আৰু এইফালে চাওক পিঠাটো কিমান ধুনীয়া হৈছে দেখিছেনে আৰু এইকেইটা আছে বনাই লওঁ এতিয়া এইফালে মোৰ কঁঠাল আৰু পিঠাগুৰি পিঠাকেইটা হৈ গ'ল আৰু বহুত ভাল পাওঁ আপোনালোকে কোনে কোনে খাই ভাল পায় জনাব দেই কাৰোবাৰ লোভ লাগিছে নেকি আৰু এইফালে মাছ মাৰিব গৈছিলে বাৰীতো গৈছিলে মানে বৰশীও পেলাইছিলে নদীত আৰু এইফালে আৰি মাছ আৰু বাঙি মাছ আমাৰ দুজন মানুহ বাৰু হৈ যাব আৰু এসাঁজত আৰু এতিয়া চাহ খাই লওঁ ধুনীয়াকৈ এইফালে আমাৰ কোমোৰা দিছিলে আৰু এয়া দেখিছেনে গোটেই মাখিয়ে পিন্ধিছে এয়া ঠুঙা পিন্ধাই থৈছে এইফালে মাখিয়ে পিন্ধিছে আৰু এয়া ঠুঙা পিন্ধাই থৈ দিছে এইফালে এয়া ঠুঙা পিন্ধাই থৈছে আৰু এইটো লৈ যাম এতিয়া খাবলৈ এয়া মাখিয়ে পিন্ধিলে এয়া এতিয়া এইটো ছিগি লৈ যাম খাবলৈ এইটো ঘৰৰ কোমোৰা আজি ছিগি আনিছে এতিয়া কাটো আৰু এয়া মাছৰ লগত বনাওঁ কোমোৰা আঞ্জা এইফালে বাঙি মাছ আৰি মাছ কোমোৰা আৰু আলু আঞ্জা বনালোঁ কপুলি নৈত মাৰিছিলে ধুনীয়াকৈ আঞ্জা হৈ গ'ল আমাৰ খাবলৈ ভিডিঅ'টো কালিয়ে বনালোঁ এতিয়া সমাপ্ত কৰিবলৈ লৈছোঁ আৰু এতিয়া ভাত বনাওঁ আৰু ফ্ৰিজৰ পৰা এতিয়া ফ্ৰিজটো গৰমত ভৰ্তি হৈ আছে দেখিছেনে কঁঠাল কাৰ প্ৰিয় কঁঠাল কালি খাই বলে নোৱাৰি ইয়াতে কঁঠালখিনি ভৰাই থৈ দিছোঁ আৰু এতিয়া কণী উলিয়াওঁ আৰু ভাত বনাম আমাৰ দুজনেই মানুহ যেতিয়া আৰু অলপ খাই মানে আকৌ অলপ ভৰাই থৈ দিবলগীয়া হয় তেনেদৰে মানুহ কম হ'লে মানে বহুত অসুবিধা হয় আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু সকলোৱে ভালে থাকক সুস্থ থাকক আৰু ইমান গৰম পৰিছে সকলোৱে ভালকৈ মানে বেছি পৰিমাণে পানী খাব পানী থকা বস্তু খাব আৰু মই বিশেষকৈ বহুত ঘামো কাৰণে পানীৰ পৰিমাণটো খাওঁ বাৰু কিন্তু তথাপিতো মোৰ পানীৰ পৰিমাণটো কমি যায় মানে ইমানেই ঘামো
আৰু ঘাম মানে আহি চকুত সোমাই যায়, ইমান অত্যন্ত ঘামো। আমাৰ এওঁ বাৰু ইমান নেঘামে, আৰু ক'ৰবালৈ গ'লেও মানে দেখিছোঁ যে গাড়ীত মানুহবিলাক ইমান কম ঘামে কিছুৱে, কিন্তু মই কিয় ঘামো ইমান বেছি নাজানো বাৰু। আপোনালোকেও কোনোবাই তেনেদৰে বেছিকৈ ঘামে নেকি জনাবচোন। আৰু বেছি ঘামিলে হয়তো দুৰ্বল লাগে চাগে, মোৰ কেতিয়াবা হৈ যায় তেনেকুৱা। আৰু আপোনালোকলৈ সকলোলৈ মৰম আৰু শুভেচ্ছা যাচি আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আৰু আপোনালোকে অনাগত দিনত মোক মৰম চেনেহ দিব বুলি আশা ৰাখিছোঁ আৰু আগুৱাই নিব বুলি আশা ৰাখিছোঁ। নমস্কাৰ।